গুড মৰ্নিং এভৰিৱান। আমাৰ বাবে এটা বহুতে ভাল খবৰ, যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে। যোৱাকালি মই যিটো ভিডিঅ' বনাইছিলোঁ CSFত ওলোৱা প্ৰায় 429টা পোষ্টৰ বিষয়ে, সেইটোৰ ওপৰত আজিৰ বাবে এটা বহুত ভাল খবৰ। আপোনালোকে হয়তো অফিচিয়েল নটিফিকেশ্যন পঢ়া নাই, যিহেতু কালি মই যিটো ভিডিঅ' বনাইছিলোঁ সেইটো ভিডিঅ'ৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ। সেইটো ভিডিঅ' চাব, তাত সকলো উল্লেখ কৰিছোঁ। প্ৰথম কথাটো হ'ল, যিটো পোষ্ট ওলাইছে CSFৰ 429টা পোষ্ট, সেই 429টা পোষ্টত কোনো ধৰণৰ দৌৰিব নালাগে, অৰ্থাৎ ৰানিং নহয়। আপোনালোকৰ এটা কুৱেশ্যন আছে, আমি এপ্লাই কৰিব পাৰিম নে? যেহেতু এইটো এটা অল অভাৰ ইণ্ডিয়াৰ পোষ্ট, অসমৰ সকলো ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। ল'ৰাৰ বাবেও পোষ্ট আছে, ছোৱালীৰ বাবেও পোষ্ট আছে, অৰ্থাৎ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে এইটো কথা গম পালে। এতিয়া ভাল খবৰটো হ'ল, দৌৰিব নালাগে। কি কৰিব লাগিব? প্ৰথমতে হ'ব PST, অৰ্থাৎ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত হ'ব হাইট, তাৰপিছত চেষ্ট। হাইট জুখিব, চেষ্ট জুখিব, এইবোৰ আপোনালোকে নিশ্চয় গম পায়। কাৰ কিমান হাইট লাগিব, চেষ্ট লাগিব, কালিৰ ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত এটা অফিচিয়েল নটিফিকেশ্যন দিয়া আছে, সেইখন ডাউনলোড কৰি ল'ব। তাৰে পিছৰ কথাটো হ'ল, আপোনালোকৰ কি হ'ব? প্ৰথমতে PST হ'ল, তাৰপিছত ডকুমেণ্টেশ্যন হ'ব, অৰ্থাৎ ডকুমেণ্ট চেক হ'ব। এই দুটাতে আপোনালোকৰ ফিজিকেল বুলি ধৰি ল'ব পাৰে, তাৰ বাহিৰত কোনো ধৰণৰ ৰানিং নহয়। তাৰে পিছত আহিল এক্সাম, অৰ্থাৎ ৰিটন টেষ্ট। ৰিটন টেষ্টত হ'ব পাৰে কম্পিউটাৰ বেছ টেষ্ট, লগতে OMR চিট। আপোনালোকৰ অফলাইনো হ'ব পাৰে, অনলাইনো হ'ব পাৰে। যিহেতু অব্লিক দিয়া আছে, কোনো ধৰণৰ ইয়াতে চান্স নাই OMR হোৱা বা CBT হোৱা, কম্পিউটাৰ বেছ টেষ্ট হোৱা, দুয়োটাৰ ভিতৰত কিবা এটা হ'ব। আপোনালোকে গম পালে, কোনো ধৰণৰ ৰানিং নহয়। এইটো এটা আমাৰ বাবে ভাল খবৰ। এতিয়া আপোনালোকে ভাবি আছে যে মই অসমৰ এইখন জিলাৰ পৰা বাস কৰোঁ বা মই সেইখন জিলাৰ পৰা বাস কৰোঁ, মই এপ্লাই কৰিব পাৰিম নে? এইটো সকলোৱে এপ্লাই কৰিব পাৰিব, ল'ৰা ছোৱালী সকলোৰে বাবে পোষ্ট আছে। এইটো এটা আমাৰ বাবে বহুতেই ভাল খবৰ। এতিয়া কথাটো হ'ল, কালিৰ যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই, তেনেহ'লে লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, সেইটো ভিডিঅ' চাই ল'ব। চাই আপোনালোকে সকলোখিনি বুজি ল'ব, লগতে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰি ল'ব। এইটো আছিল একেবাৰে ভাল খবৰ। গুড নিউজটো দিয়া আপোনালোকৰ বাবে এটা লাইক হৈ যাব লাগে। লগতে যদি ভিডিঅ'টো বেয়া লাগিছে ডিছলাইক, যদি একেবাৰে বেয়া লাগিছে গালি পাৰিব, আৰু যদি ভিডিঅ' চাই ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। ফেলা দো ইণ্ডিয়াকো। চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে। জয় আই।